আপোনালোকে দেখিছে আমাৰ ইলেক্ট্ৰিক বাছ কেইদিন আগতে মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে STCয়ে 200খন বাছ পাইছে আৰু এই 200খন বাছ ধুনীয়াকৈ চলি আছে। এতিয়া আমি অলপতে আমি এয়াৰপোৰ্টলৈকে আমাৰ এই গ্ৰীণ বাছৰ ছাৰ্ভিচ আমি দিবলৈ আমি বিচাৰিছোঁ আৰু যোৱাকালিৰ পৰা গ্ৰীণ বাছ এয়াৰপোৰ্টলৈকে চলি আছে। ঠিক তেনেকুৱা আমি গ্ৰীণ এনাৰ্জিত বাছ আৰু ক্ৰয় কৰাৰ কাৰণে আমি প্ৰস্তুতি আছে আমাৰ হাতত। এইটোৰ মূল লক্ষ্য হ'ল আপোনালোকে জ্ঞাত যে আমি যাতে এনভাইৰনমেণ্টেল পলিউশ্যনটো আমি কমাই আনিব পাৰোঁ। আমাৰ চেণ্ট্ৰেলৰ ফালৰ পৰা এটা এইডছ আমি পাইছোঁ, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতো আমি ফাইল পঠাইছোঁ, লিখিছোঁ আমি। এতিয়া 37 crores এটা গ্ৰাণ্টছ আমি পাইছোঁ। আমাৰ ডিপাৰ্টমেণ্টে ভালকৈ কাম কৰি আছে, সেইকাৰণে তেওঁলোকে আমাক অনুদান হিচাপে আগবঢ়াইছে। যে এইখিনিয়ে যিমান টেণ্ডাৰৰ জৰিয়তে যিমান বাছ পোৱা যায় এইখিনি আমি ক্ৰয় কৰোঁ। বাছখিনিত আমি টাটাৰ ফালৰ পৰা লৈছোঁ আৰু টাটাৰ যিটো যিসকলে দিছে তেওঁলোকে আমি কাৰণ প্ৰথম কনচেপ্টটো আমাৰ প্ৰথম, এইকাৰণে তেওঁলোকৰ জৰিয়তে আমি বাছটো চলাই আছোঁ, যাতে আমি প্ৰাথমিকভাৱে ভালকৈ গম পাওঁ যে কেনেকুৱা কি কৰি বাছটো চলালে ভাল হয় বা সঠিকভাৱে চলাব পাৰোঁ। হয়, তেওঁলোকৰ জৰিয়তেই আমাৰ বাছবিলাক চলি আছে। হয়, চৰকাৰৰ পইচাৰে আৰু আমিও যে দিছোঁ এইটো চৰকাৰীভাৱে তেওঁলোকে এটা কণ্ট্ৰাক্ট বেচিছত গৈছে যে আমাক মান্থলি ইমানখিনি টকা দিব। এই হিচাপে কৰ্পৰেশ্যনে তেওঁলোকক বাছখিনি হেণ্ড অভাৰ কৰিছে আৰু প্ৰতিদিন হিচাপে তেওঁলোকে এটা টকা আমাক দি আছে। আমাৰ জনামতে 200খন বাছে সম্ভৱতঃ, কাৰণ এইটো কৰ্পৰেশ্যনৰ লগতেই মানে MOUটো হৈছে, এইটো 100খন বাছৰ কাৰণে সম্ভৱতঃ 3 লাখ টকা। নহয় পাৰ ডে। হয়, বন্ধ কৰাৰতো এই মুহূৰ্তত আমি কৰিব নোৱাৰোঁ, বাট আমি এনকাৰেজিং কৰি আছোঁ যিসকলে পেট্ৰল ডিজেলত গাড়ী চলাই আছে যাতে গ্ৰীণ এনাৰ্জিত লৈ আনিব পাৰে। তাৰ কাৰণে আমি যাতে আমাৰ পাৱাৰ ষ্টেচনবিলাকো ভালকৈ আমি কৰিব পাৰোঁ, তাৰ কাৰণেও টাটা পাৱাৰৰ লগতে আমাৰ এটা চুক্তি হৈছে যাতে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে এই পাৱাৰ ষ্টেচনবিলাক বনাব পাৰে আৰু তেওঁ কামো আৰম্ভ কৰিছে। সেইটোতো মই এই মুহূৰ্তত আপোনাক সঠিক তথ্য আমি দিব নোৱাৰিম, কাৰণ এইটো জেমেৰ জৰিয়তে মানে টেণ্ডাৰ কৰিহে লোৱা হৈছে না। নিশ্চিতভাৱে আদালতৰ ৰায়টো আমি মানি চলিব লাগিব, নহয় মানি চলিমেই আমি। কাজে এই ক্ষেত্ৰত আদালতে যি নিৰ্দেশ আমাক দিছে এই নিৰ্দেশ মানি চলিম। আৰু গুৱাহাটীততো 200খন 400খনৰ কথা নহয়, হাজাৰ হাজাৰ বাছ চলি আছে। কাজে এই ক্ষেত্ৰত প্ৰাথমিকভাৱে আমি হয়তোবা এই ট্ৰায়েল বেচিছত আমি যে 200খন ইমান বাছ দিলে ট্ৰাফিক জামেৰ কথা আছে নহয়। কাজে এই ক্ষেত্ৰত অলপ হয়তোবা আমি বন্ধ কৰিছিলোঁ, তেওঁলোক কোৰ্টত গৈছে, ন্যায়ালয়ে এটা আদেশ আমাক দিছে, তো আমি আদেশ মানি চলিম। ঠিকভাৱে এই মেইনটেনেঞ্চ সহকাৰে চলাব, সেইকাৰণে প্ৰথমটো কনচেপ্টটো প্ৰথম। কাজেই আমি আগতে ধৰক আমি CNG বাছত আমি প্ৰথম আমি লৈছিলোঁ, আপোনালোকে জ্ঞাত হয়তো। তো CNG বাছৰ যাৰ এটা মেকানিকেল ছাইড আছে, তো তেতিয়া প্ৰথম আমি অলপ অসুবিধাও পাইছোঁ, দেখিছে আপোনালোকেই নিউজ কৰিছে। তো লাহে লাহে এই অসুবিধাবিলাক আঁতৰত গৈছে। এইকাৰণে আমি মানে প্ৰাথমিকভাৱে তেওঁলোকক ট্ৰায়েল বেচিছত আমি চলাবলৈ দিলোঁ আৰু তেওঁলোকেও যাতে আমাক এটা প্ৰফিট দেখাব পাৰে, তাৰ কাৰণে তেওঁলোকে এইটো লৈছে। নিশ্চিতভাৱে ইন ফিউচাৰত আৰু বাছ আহিব, গোটেইখিনি যে এনেকুৱা দিম এনেকুৱা কথা নহয়, আমাৰ অভিজ্ঞতা হৈ আছে আৰু লাহে লাহে ধৰক আমাৰ পাৱাৰ ষ্টেচনবিলাকো বাঢ়ি আছে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে যিসকলে আপুনি যেনেকুৱা সুধিলে যে ডিজেল পেট্ৰল ইত্যাদি বাছ কমিব নেকি বা আন গাড়ীবিলাক, আমিও বিচাৰোঁ যে হয় আমাৰ অসমখন যাতে প্ৰদূষণমুক্ত হয়, তাৰ কাৰণে
আমি ইলেক্ট্রিক বাস বা ইলেক্ট্রিক ভেহিকলস যদি আনিব পাৰোঁ তেনেহ'লে বহুতখিনি প্ৰদূষণমুক্ত হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।